নমস্কাৰ, মই লাকীয়ে আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই এতিয়া মূলাৰ আচাৰ বনাবলৈ লৈছোঁ। এই মূলাখিনি মই ভালদৰে ধুই কাটি লৈছোঁ। নিজৰ চাইজ অনুসৰি হালধি আৰু নিমখ সানি মই ৰ'দত শুকাবলৈ দিলোঁ। গোটা মছলা, ধনিয়া গুটি, ক'লা জিৰা, লগতে অলপ মিঠি গুটি আৰু সৰিয়হ, অলপ শুকান জলকীয়া, এইখিনি মই অকণমান গৰম হ'বলৈ দিলোঁ। এইখিনি মছলা এতিয়া মই ভাজি ল'ম। এইখিনি ভাজি হৈ গৈছে। সকলোখিনি মই এতিয়া মিক্সিত পিচি ল'ম। বৰ বেছি মিহি নাই কৰা, কাৰণ আচাৰৰ অলপ খহটা হৈ থাকিলে ভাল লাগে। মই তেল গৰম হ'বলৈ দিম। কেৰাহী পাতি লৈছোঁ। তেলখিনি প্ৰায় গৰম হৈছে। তাত মই অলপমান পাঁচফোৰণ, মই শুকাই থোৱা মূলাখিনি দি দিলোঁ। গেছটো ল' ফ্লেমত ৰাখিছোঁ মই। তাত মই পিচি লোৱা মছলাখিনি লগতে ৰেড চিলি পাউডাৰ, নিমখ, হালধি, নিমখ ৰ'দত দিওঁতে দিছিলোঁ, তথাপিও নিমখটো আচাৰত লাগে যিহেতু অকণমান দি দিলোঁ। এইখিনি মই চব মিলাই ল'লোঁ। মোৰ ইয়াত জলকীয়াটো কম হৈছে। মোৰ জলকীয়া মোৰ ওচৰত নাই এতিয়া বৰ্তমান। এইখিনি মোৰ আচাৰ ৰেডি।